গৰখীয়া পূজা লেঠা লাগিল কিবা হ'ল কিহৰ কাৰণে হয় মানে এইকেইটা গৰখীয়াক দিয়া হয় বোলে তোৰে পাঁচবিধ এনেকৈ লোৱা যায় তো কিহৰ কাৰণে মানে 5 বিধ 6 বিধ 7 বিধো ল'ব পৰা যায় কিন্তু 5 বিধ কিহৰ কাৰণে লোৱা গৈছে এনেকৈ থাকিলে এনেকুৱা লাগি থাকে এনেকৈ মাৰি দিলা উঠি গ'ল নমস্কাৰ বন্ধুসকল তো মই আজি আপোনালোকক ক'ব লৈছোঁ গৰখীয়া পূজাৰ কথা বহুতে চাগে নামটো শুনিছে আৰু বহুতে চাগে প্ৰথমবাৰ শুনিব তো আহক আজি আপোনালোকক দেখাম গৰখীয়া পূজা কি ধৰণে নহয় গাঁৱলীয়া অঞ্চলত এইটো বিশেষকৈ পতা যায় তো আপোনালোক কোৱা যায় যে এইটো শ্ৰীকৃষ্ণ গৰখীয়া কালৰ পূজা বুলি কোৱা হয় আৰু বিভিন্ন কথা আছে তো আপোনালোকক দেখাম গোটেইখিনি মোৰ লগত থাকক তো চেলো তো এয়া জেঠাই কি কৰিছে আদা কুটিছে আৰু এয়া আপেল লগত এইটো কি বুলি কয় নাচপতি আছে আপোনাৰ কল নাৰিকল কাটি আছে জেঠাই বৰমাই কৰি আছে কলপাত কাটোন আৰু ইয়াত কি আছে ভিতৰত আৰু শিলপেক লাড়ু আছে কিবা এটা আছে আৰু তো আপোনালোকক দেখাম কি হয় গৰখীয়া পূজা গোটেইখিনি ডিটেইলত আৰু বৰমাই কওঁতে প্ৰথমে বোলে তাত ভৰি ধুৱাব বোলে সেই তাত থৈ দিছিল দেখাইছোঁ আৰু তো এনেকৈ আহিব গৰখীয়াজন আহিব এনেকৈ তাৰপিছত ইয়াত ভৰি ধুৱাব বোলে পানীৰ লগত তো বন্ধুসকল এইডাল দেখিছে এই লাঠিকেইডাল দেখিছে এই লাঠিকেইডালক কয় আচাৰি বোলে হয় না আচাৰি বুলি কয় বোলে আচাৰি এইকেইডাল গৰখীয়াক দিয়া হয় বোলে গৰখীয়া এইকেইডাল দিম গৰু চৰাই গৰু চৰাই আৰু মাৰে আচ্ছা বন্ধুসকল আপোনালোকে দেখিছে যে গৰখীয়াসকল আহিছে আৰু মোৰ দেউতাই এজনকৈ সকলোকে ভৰি ধুৱাই দিছে আৰু তেওঁলোকৰ পৰা সেৱা আশীৰ্বাদ লৈছে গৰখীয়া ভকতসকলে জানিব দিয়াৰ মতে সকলো বিধৰে 5 বিধ ভাগ কৰা গৈছে অৰ্থাৎ প্ৰসাদৰে হওক বা সকলো জেগাতে হওক 5 বাৰ দিয়া গৈছে কয় যে গৰখীয়া পূজা লেঠা লাগিল কিবা হ'ল মানে এইটো কিহৰ কাৰণে হয় মানে কিবা বিশেষ কাৰণ কিহৰ কাৰণে মানে ধৰক বিশেষ কাৰণ ইয়াত ধৰ কেতিয়াবা গৃহস্থ কোনোবা এজনে হয় গৰখীয়াবিলাকক হয় হয়তো কিবা বেয়াকৈ মানুহক গালাগালি পাৰিছে গৰখীয়াবিলাকে মানে অলপমান অসন্তুষ্ট পায় এই গৰখীয়াবিলাকে হয়তো কিবা অলপমান তেওঁক ক'লে বোলে তই এনেকৈ আমাক গালি পাৰিলি তোৰ দিন মানুহটো ভাল নহ'ব বা কিবা এটা মানুহৰ হেৰি হ'ব ঠিক তেনেকুৱা ধৰণৰ সেই অভিশাপটো গৰখীয়াৰ অভিশাপটো মানে তেওঁৰ গাত লগাৰ কাৰণে তেওঁৰ এটা সেই গৰখীয়া হেৰিৰ মানে গঢ় এটা লাগিলে সেই গঢ়ৰ বিনিময়ত মানে এই গৰখীয়াকেইজন মাতি অলপ পূজা পাতল কৰি মানে সেৱা শুশ্ৰূষা কৰি তেওঁ আশীৰ্বাদ এটা মানে ল'ব লাগে তেওঁ বা গৰখীয়াই তেওঁক সেই হেৰিত মানে যুগৰ পৰা নিৰাময় পাবৰ কাৰণে বা মুক্তি পাবৰ কাৰণে তেওঁলোকে মানে আশীৰ্বাদ কৰিব সেইটো কাৰণে মানে এই গৰখীয়া পূজাটো সেইটো আগৰ এতিয়া বুলি নহয় আজি আদিম যুগৰ পৰাই মানে এই পূজাটো প্ৰচলিত হৈ আছে হয়তো কিছু জেগাত বেছি কিছু জেগাত কম আৰু এনে এতিয়া গৰখীয়া পূজা পতা গৈছে যিহেতু তো ধৰি লওক এতিয়া মই দেখিলোঁ যে এই চিকনি নে কি কয় বুলি ক'লে মানে ইয়াৰ মহত্ব কি আছে মানে চিকনি মহত্ব মানে কি গৰু চাৰতে গৰখীয়াক এডাল এচাৰি লাগে সেইটা দান দিয়ে আৰু গৰখীয়াক দান দিয়া যায় এনে মই ইয়াত দেখিলোঁ যে সকলো বস্তুৰে 5 বিধ এনেকৈ লোৱা যায়
তো কিহৰ কাৰণে মানে 5 বিধ 6 বিধ 7 বিধো ল'ব পৰা যায় কিন্তু 5 বিধ কিহৰ কাৰণে লোৱা গৈছে মই এতিয়া এইটো মানে হ'ল কি যিখিনি আমি তেওঁৰ নামত যোগাৰ কৰিছোঁ হয় প্ৰতি বিধৰ বস্তু মানে অলপ অলপ দি মানে তেওঁক মানে সন্তুষ্ট কৰাইছোঁ আৰু আগবঢ়াই দিছোঁ আৰু নিয়মত এইবিলাক হ'ল যিটো আমাৰ শৰাৰ দ্ৰব্য হয় দ্ৰব্য হিচাপে মানলওক ফল মূল হয় 5 বিধ বিশেষকৈ মানে 5 বিধ লাগে 5 বিধৰ কম 5 বিধৰ কম হ'ব নহয় নোৱাৰে 5 বিধৰ অলপ কিবা কাৰণত অলপ বেছি হ'লেও কোনো হেৰি নাই কিন্তু 5 বিধৰ মানে কম হয় নহয় 5 বিধ পূৰ্ণ হেৰি হয় গতিকে পূজাৰ মানে 5 বিধ ফল লাগে তো বন্ধুসকল আপোনালোকে দেখা পাইছে যে এই শান্তি পানী ছটিওৱা হৈছে দেউতাৰ গাত যাতে যোনটো গৰখীয়া লেঠা আছে সেইটো যাতে কাটা যায় আৰু যাতে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানে টাটা এণ্ড বাই বাই